নমস্কাৰ মই উৎপল মাজুলীত দলং হোৱাৰ খবৰ পাই মাটি কিনিবলৈ দৌৰি গ'ল মুখ্যমন্ত্ৰীৰ পৰিয়াল দলং হোৱাৰ পাছতে মাজুলীত দাম বৃদ্ধি পাব মাটিৰ হেয়ে মাজুলীত 1 বিঘা মাটি ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰেণিকী ভূঞা শৰ্মাই এই দলংখন আহাৰ লগে লগে মাজুলীৰ মাটি বাৰীৰ দাম বাঢ়িব কেদিনমান আগতে মোৰ ওয়াইফেও কৈছে যে মাজুলীত 1 বিঘা মাটি ল'ব পাৰি নেকি বুলি কিন্তু 1 বিঘা মাটি কিনিবলৈ ইচ্ছা প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইতিমধ্যে ক্ৰয় কৰিলে 18 বিঘা 4 কঠা 14 লেচা মাটি অসম বিধানসভাত গৃহীত হল অসম ভূমি আৰু ৰাজহ অধিনিয়ম দ্বিতীয় সংশোধনী বিধেয়ক 2024 এই সংশোধনীৰ জৰিয়তে অসমৰ ঐতিহাসিক প্ৰত্নতাত্ত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকৰ বাবে মাটি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই আইন অনুসৰি ঐতিহাসিক স্থানসমূহৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত সেই অঞ্চলত তিনিটা প্ৰজন্ম বাস কৰা লোকেহে মাটি কিনাবেচা কৰিব পাৰিব কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনতে এই নিষেধাজ্ঞা বলবৎ হ'ব কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছৰ আপত্তিৰ দুহাই দি মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হল তাৰ পাছতে পোহৰলৈ আহিছে বাহিৰা মানুহৰ ভূমি ক্ৰয় নিষিদ্ধ হ'বলগীয়া মাজুলীত আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই ভূমি ক্ৰয় কৰাৰ কথা দি ক্ৰছ কাৰেণ্টৰ হাতত পৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ অংশীদাৰিত্ব থকা একা ষ্টেট এলএলপিৰ নামত এই ভূমি ক্ৰয় কৰা হৈছে অসম চৰকাৰৰ ভূমি অভিলেখাগাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নী ৰেণিকী ভূঞা শৰ্মাই 2022 আৰু 2023 চনত দুটা পৰ্যায়ত মুঠ 18 বিঘা 4 কঠা 14 লেচা মাটি মাজুলীত ক্ৰয় কৰিছে ইয়াৰে প্ৰথম পৰ্যায়ত 2022 চনৰ 18 মেত মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ ততয়া গাঁৱত ক্ৰয় কৰিছে মুঠ 17 বিঘা 3 কঠা 18 লেচা কৃষিভূমি ততয়া গাঁৱৰে সুনীল নেউক ভৱানন্দ নেউক ৰবিন নেউক মহেন্দ্ৰ নেউক মীনাক্ষী নেউক প্ৰফুল্লী নেউক সৰুজ নেউক দিলীপ নেউক আৰু হবিতা নেউকৰ পৰা এই 17 বিঘা 3 কঠা 18 লেচা মাটি ৰেণিকী ভূঞা শৰ্মাই একা ষ্টেটৰ নামত ক্ৰয় কৰিছে এই মাটিখিনিৰ দাগ নং 1497 আৰু পত্তা নং 1422 দ্বিতীয় পৰ্যায়ত মুখ্যমন্ত্ৰীৰ পত্নী ৰেণিকী ভূঞা শৰ্মাই একেখন গাঁৱৰে নাৰায়ণ পাছনিৰ পৰা ক্ৰয় কৰিছে 1 বিঘা 16 লেচা মাটি মাটিখিনিৰ দাগ নং 1025 আৰু পত্তা নং 294 2023 চনৰ 9 জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে একা ষ্টেটৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে এনেকৈ মাজুলীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ ততয়া গাঁৱত ৰেণিকী ভূঞা শৰ্মাই একা ষ্টেটৰ নামত ক্ৰয় কৰিছে মুঠ 18 বিঘা 4 কঠা 14 লেচা ভূমি উল্লেখ্য যে মাজুলীত 18 বিঘা 4 কঠা 14 লেচা ভূমি ক্ৰয় কৰা একা ষ্টেট এলএলপি হল এটা ৰিয়েল এষ্টেট কোম্পানী যেটো গঠন হৈছিল 25 ডিসেম্বৰ 2020 চনত এই কোম্পানীত ৰেণিকী ভূঞা শৰ্মাৰ হৈতে অংশীদাৰিত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ উল্লেখ্য যে অসম ভূমি আৰু ৰাজহ অধিনিয়ম দ্বিতীয় সংশোধনী বিধেয়ক 2024 সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 250 বছৰ পুৰণি প্ৰত্নতাত্ত্বিক স্থানসমূহৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয় বন্ধ কৰা হৈছে কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনৰ ক্ষেত্ৰতে এই নিষেধাজ্ঞা বলবৎ হ'ব তিনিটা প্ৰজন্ম ধৰি মাজুলীত বাস কৰা লোকেহে এতিয়াৰ পৰা মাজুলীত মাটি কিনাবেচা কৰিব পাৰিব মাজুলীৰ দলংখন হোৱাৰ পাছত মাজুলীত বহু ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান গৈ তাৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰিব পাৰে যাৰ বাবে মাজুলীৰ ক্ষেত্ৰত এই ব্যতিক্ৰম ব্যৱস্থাৰ সংযোজন কৰা হৈছে কিন্তু শেষত দেখা গ'ল যে মাজুলীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য কৰা নহল চৰ্চা চলিছে যে বৰ্তমানৰ মাজুলীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি ক্ৰয় অব্যাহত আছে এই প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে সদ্যহতে মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে অহা নৱেম্বৰৰ পৰাহে মাজুলীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে যে নৱেম্বৰলৈকে মাজুলীক এই বিলৰ পৰা আওতাত ৰখা হ'ল তেলে কি হয় আওতাত ৰখা হ'ল ইতিমধ্যে তেখেতৰ পৰিয়ালে এই 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 1 বিঘা 16 লেচা মাটি মুঠ 18 বিঘা 4 কঠা 16 লেচা মাটি মাজুলীত ক্ৰয় কৰিলে তেখেতসকলৰ নামত নামজাৰি হৈ গ'ল তেন্তে ইমান সহজে মাজুলীক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আওতাত ৰাখিছে আমাৰ হাতলৈ অহা খবৰ মতে বিভিন্নজন আমাক খবৰ দিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত মাজুলীত ইতিমধ্যে আৰু বহু বিঘা ভূমি ক্ৰয় কৰি থোৱা হৈছে আৰু এই ভূমিৰ এতিয়ালৈকে নামজাৰি হোৱা নাই হয়তো তেখেতে ভাবিছিল যে এই আইন অনাৰ আগতে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হৈ যাব হয়তো তেখেতে পিছত গম পালে যে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হোৱা নাই আৰু সেই কাৰণে সাময়িকভাৱে মাজুলীক এই আইনৰ আওতাৰ পৰা হয়তো বাহিৰত ৰাখি থোৱা হ'ল অহা নৱেম্বৰলৈকে মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাজুলীত আৰু কিমান মাটি ক্ৰয় কৰে সেয়া লক্ষণীয় হ'ব কিন্তু ৰাজ্য দলৰ অভিযোগ অনুসৰি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত এতিয়ালৈকে ক্ৰয় কৰিছে 125 বিঘা মাটি মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত
কি সম্পত্তি তেখেতে পৰিয়ালে আহৰণ কৰিছে সেই কথা আমি ৰাজহুৱা কৰিছো আৰু তাত আমি কৈছিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত বাণী গিনছ ৰিজৰ্ট হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত মেকডনাল্ডছৰ ফ্ৰেঞ্চাইজি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত নতুন সংবাদ মাধ্যম ক্ৰয় হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত নগাঁৱৰ দাৰিগাজীত 107 বিঘা ভূমি ক্ৰয় হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত এখন ইণ্টাৰনেশ্যনেল বইন্দা ইণ্টাৰনেশ্যনেল স্কুল হ'ল আৰু আজি ইয়াৰ পিছত কৈছো বাণী গিন ৰিজৰ্ট কৈছে কাঞ্চনজী চাৰ্ভিচত বাণী গিন ৰিজৰ্ট হৈছে আৰু আজি নতুনকৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ নামত পুনৰ ঐতিহাসিক মাজুলীত 17-18 বিঘা 4 কঠা 14 লেচা মাটি সংযোজন হ'ল আৰু ইয়াত আৰু হয়তো সংযোজন হোৱাৰ সম্ভাৱনা থকা বুলি আমাৰ হাতলৈ খবৰ আহি আছে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই লোভ এই লালসা সঁচাকৈ আশ্চৰ্যজনক মুখ্যমন্ত্ৰীৰ পৰিয়ালে য'ত আমি 125 বিঘা ভূমি এতিয়ালৈকে তেখেতসকলে ক্ৰয় কৰাৰ তথ্য ফাদিল হৈছে